প্রবেশ করু তারাম সক্রান্ত কামতি জিত জগত সাধুবা প্রথম প্রবেশের গীত রাগ সিন্ধু তাল এক তাল रामचंद्राय रामभद्राय वेदव्यासाय
দধি রঘুনাথয় নাথয় হিতয় পতয়ে নমঃ। জানকী আর মোর প্রাণ ভৈর আজ কিছুদিন ধরে মানকে ভারকান্তিত ঘটাইছো বেনিত্য রজনী হয়তো রক্ষার ভাবে রাজ্য রাজসিংহাসন অসহ্য বিভূতি হহ আত্মস্পর্শ সকলোকে জলাঞ্জলি দি প্রকৃতি এই নন্দনে বনত যে অমিয়া সুখ শান্তি লাভ কৰিম বুলি ভাবিছিল সেও আজি মোৰ বাবে হ'ল দেৱৰ তুল্য। কিয় জানো আজি কিছুদিনৰ পৰা এক মানসিক অশান্তিৰে মোৰ মন প্ৰাণ একেবাৰে বিফল কৰি পেলাইছে। দাদা ময়ো লক্ষ্য কৰিছো আপুনি এক নীৰৱ চিন্তা ডুব যাব ধৰিছে। মনৰ আনন্দ লোপ পাব ধৰিছে। ব্যক্ত কৰক নাথ মনৰ ভাৱ মুক্ত কণ্ঠে ব্যক্ত কৰিলে বেদনা কিছু উপশম হয় না। দাদা হয় আপনার অশান্তির কারণ ব্যক্ত করো। বিশেষত আপনার ভাতৃ এই অনুজ লক্ষ্মণে আপনার বেদনা নিরাময় করিবর বাবে যথা সাধ্যময় করিম চেষ্টা। আর ভাই লক্ষ্মণ দাদা বনত তোমালোকৰ দুখ কষ্ট দেখি মোৰ অন্তৰ দহিব লাগিছে। দাদা তুমি ৰাজকী জনকৰ কি নানা ভোগ বিলাকৰ মাজত লালিতা পালিতা বিবাহৰ পাছত চক্ৰৱৰ্তী ৰাজা দশৰথৰ প্ৰথম বোৱাৰী হিচাপে অযোধ্যাৰ ৰাজসিংহাসন অলংকৃত যোগ্য আছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত পৰি তুমি মোৰ সৈতে বনবাস খাটিব লগা হৈছে। তোমাৰ এই ফুল কোমল শৰীৰ তুমি কিমান কষ্ট সহ্য কৰিছা। এগৰাকী ৰাজকন্যা হৈ বনৰ ফল মূলে হৈছে তোমাৰ খাদ্য আৰু গছৰ পাতে হৈছে তোমাৰ শস্য। আৰু এই অৰণ্যৰ মাজত কত হিংস্ৰ ব্যাঘ্ৰৰ আৰ্তনাদ তুমি কেনেকৈ সহ্য কৰিছা প্ৰিয়া? কেনেকৈ সহ্য কৰিছা? মোৰ কথা চিন্তা নকৰিব না। সংসাৰৰ এই খন্তেকীয়া ভোগ বিলাকৰ প্ৰতি মোৰ অলপ স্পৃহা নাই। প্ৰাণৰ ৰঘুমণি য'ত স্নেহৰ দেৱ লক্ষ্মণ য'ত মোৰ বাবে সেই শান্তিৰ সৰগ নহয় খুৰী। মোৰ এই ব্ৰজ সমশৰীৰত মই সকলো দুখ কষ্ট হেলা ৰঙে সহ্য কৰিব পাৰিছো। কিন্তু তোমালোকৰ এই ফুল কোমল শৰীৰ যিমান যন্ত্ৰণা পাইছা তাক মই কেনেকৈ সহ্য কৰো? দাদা বৈ মাতৃৰ কৈকেৰ ভৰ আৰু পিতৃ সত্য অংগীকাৰৰ মতে 14 বছৰ বনবাস কেৱলেই দুৰ্ভোগেৰ আমাৰ বাবেহে। দাদা তোমালোকে মিছাতে মোৰ সৈতে যিহেতু ভুগিছা। হয়
নৱবিবাহিতা পত্নী উৰ্মিলা ৰাজ কাৰেঙত এৰি থৈ তুমিও সহোদৰ হলা এই দুৰ্ভাগ্য ৰামৰ। যোৱা ভাই লক্ষ্মণ, তুমি জানকীক লৈ উভতি যোৱা পুনৰ অযোধ্যা নগৰলৈ। দাদা মই অকলে বনবাস খাটো। দাদা দাদা আপোনাৰ সত্য আদৰ্শই আমাকো বনবাস খাটিবলৈ বাধ্য কৰালে। সেই আদৰ্শই যে এদিন বিপদৰ মাজলৈ ঠেলি নপঠিয়াব তাত কোনো সন্দেহ নাই। লক্ষ্মণ, সত্য ৰক্ষাৰ নামত জগতত যি ত্যাগৰ আদৰ্শ দেখুৱালা, ইয়েই আমাৰ বিপৰ্যয় ঘটালে। লোকে শৰীৰৰ ৰক্ত দি ৰাজসিংহাসন ৰাজভোগ অধিকাৰ কৰে আৰু আপুনি স্ব-ইচ্ছাই লাভ কৰা প্ৰত্যেকে ৰাজসিংহাসন ত্যাগ কৰি স্ব-ইচ্ছাই বনবাসী হলা। আপুনি জানেনে দাদা, তব ভাতৃ এই লক্ষ্মণে আপোনাক নেদেখিলে খন্তেকো থাকিব নোৱাৰে। তোমাৰ বাবে ৰাজভোগ ৰাজসিংহাসন সকলো অখাল। শুনা দাদা, প্ৰয়োজন হলে এই লক্ষ্মণে নিজ প্ৰাণ দিব বিসৰ্জন। তথাপিতো দাদা, তোমাক অকলে এৰি এই অৰণ্যৰ মাজত ৰাজ্যলৈ মই কদাপিতো নাযাওঁ। দাদা, মোৰ প্ৰতি যে তোমাৰ ইমান অকৃত্ৰিম স্নেহ আকণ্ঠ মৰম, তাক মই প্ৰশংসা নকৰি নোৱাৰো। জগতত তোমাৰ নিচিনা নিস্বাৰ্থ ভাতৃ প্ৰেম সঁচাই বিৰল। লাগিছে অৱক দেখা, মন প্ৰাণ অধিকে জৰ্জৰিত। বলক না খন্তেক জিৰণি লওঁগৈ। সঁচা প্ৰিয়, বহু দূৰ আহি শৰীৰৰ ইন্দ্ৰিয়বিলাক একেবাৰে অৱশ হৈ পৰিছে। বোলা খন্তেকে বিশ্ৰাম লবি, দেহাতে মাক শান্তি দিওঁগৈ। বলা ভাই লক্ষ্মণ। বলক দাদা।
গোলামৰ বচন স্বর্গর দেবতা বাইটার মানব হিম্মবেতনার বাসুকীয় ওর ভয়ত কম্পে থরথর মোৰ অনুষ্ঠবৰ্গৰ মুখে শুনিবলৈ পাইছো আলোক হুলক দুটি মনুষ্যই এজনী ৰূপৱতী কন্যালৈ প্ৰৱেশ কৰিছে মোৰ দণ্ডুকা বনত আনন্দ মহা আনন্দ মোৰ উছলি উঠিছে এই নৰমনুষ্যৰ হুকুমৰে মাংস ভক্ষণ কৰি উদৰ পুৰাই সুন্দৰী ৰমণীক লৈ যাম মোৰ ৰাজপটেশ্বৰী সজাই যাওঁ যাওঁ এক মায়া বেহু নিৰ্মাণ কৰি মোৰ এই মনৰ বাঞ্ছা পূৰ্ণ কৰোঁগৈ নাম হরি জিথে জিথে তথা কৃতি থাকিতে হরি প্রবেশিলাং ভমাজে মোহিনী কামিনী লয়লাখে চলি আহে গহীন কামিনী আরে প্রবেশিলাং ভমাজে মোহিনী কামিনী লয়লাখে চলি আহে গহীন কামিনী জিথে 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 তথা কৃতি থাকিতে তথা তথ জিথে 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 তথা কৃতি থাকিতে অরে হেন জানি নরলোকে এরিয়া নকাম রাম হরি রাম হরি ভোলা নিরন্তর আরে হেন জানি নরলোকে এরিয়া নকাম রাম হরি ভোলা নিরন্তর জিথে 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 তথা কৃতি থাকিতে জিথে 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 তথা কৃতি থাকিতে ভিন্ন ৰঙৰ সোণৰ মাজে মাজে বৰ পৰিসকলে কেনেকৈ নাচিব লাগিছে ইমান ধুনীয়া বনবাসী
বিশ্বাস নাই জননী ই কোনোবা মায়াবী ৰাক্ষসৰ মায়াৰ চালনা আমাক নিশ্চয় বিপদত পেলাব খুজিছে আহা আহা দাদা আমি এই স্থান পৰিত্যাগ আহা জানকী জানকী দেখোন লগত নাই হৌৱা শুনা দাদা সুদূৰত শুনিছো নাৰীৰ কণ্ঠস্বৰ বলক দাদা বলো ভাই আমি এই পথে করো অন্বেষণ শ্রীরামচন্দ্র পছন্দ অগ্নিত কিয় চাপ দি তই নিজৰ জীবন শেষ কৰিবলৈ আহিছ এই বান চৰিলো ধৰত তোৰ মুণ্ড আজি সমেত বগৰাই দিম ব্যাধৰ অনুমতিত প্ৰৱেশ কৰিলি এই দণ্ডুকা বনত তহঁতৰ কোমল মাংস মই ভক্ষণ কৰো সুন্দৰীক মই পদেশ্বৰী পাতিম মৃত্যু পূৰ্বে তহঁতৰ দেহ সত্য পৰিচয় অধম ৰাক্ষস ৰণাংগনত হৈ উপস্থিত সত্যক পৰিচয় দিয়াৰ অভ্যাসবোৰ কিন্তু মৃত্যুগামী শেষ ইচ্ছা পূৰণ কৰাটো জ্ঞানী লোকৰ কৰ্তব্য হৰ মূৰ্খ বৰ্ষ বংশে জন্মময় দশৰথী ৰাম নামে খ্যাত এওঁ অনুজ লক্ষ্মণ আৰু এওঁ জনক নন্দিনী সীতা মোৰ এই জীৱন সংগিনী মূৰ্খ এইয়া দিব্যবান মই জুৰিৰ ধনত পাৰ যদি তই ব্যৰ্থ কৰ এই ব্যাধৰ হাতত তহঁতি আজি নাপাবি ৰক্ষা
লাগিল মোৰ দেখা অতি ভয়ংকৰ অতি ভয়ংকৰ Hina Kay, Taki Tata Krita Hina Naki Kay, Hina Tani Tati. Are hi boli rana bhoila ehi boli rana are razi bolu sana razi bolu sana are honge ভোলাই তুঙ্গের ভোলাই আরে বিনা ধুর জন বিনা ধুর জন হরি আহা প্রে ভাই লক্ষ্মণ দাদা আমি খন্তেক বিশ্রাম লগ্ন বলো দাদা হরি ভাত বেখ করে মায়া বিরহরি ওয়ারে সঙ্গে সনে তার ভাতৃ দুলু দূর হরি ও আরে এহি মতে পালা গোয়া অভার ভিতর রাম হরি রাম যদি কোনোবা শত্ৰুৱে কৰিছে শত্ৰু আচৰণ লোকে বন্দী কৰি থব আহিব ৰে অন্ধকাৰ
নাই নাই দাদা বৰ্তমান আমাৰ ৰাজ্যত সকলো প্ৰজাই মংগল কৰা নাই কোনো বিদ্ৰোহাচৰণ যিজনেই কৰিব বিদ্ৰোহাচৰণ ততালিকে বসকৈ খাই দিম দাদা জন্মৰ নগৰে কিন্তু দাদা কিন্তু বুলি ৰলা কিয় ভাতৃ দাদা মই এটা গুৰুত্বপূৰ্ণ কথা চিন্তা কৰিছো যদি তুমি অনুমতি দিয়া তেন্তে মুক্ত কণ্ঠে মই প্ৰকাশ কৰিব পাৰো দাদা তুমি কি গুৰুত্বপূৰ্ণ কথা চিন্তা কৰিছা ব্যক্ত কৰা চোৱা দাদা মহাদেৱক তপস্যাত তুষ্ট কৰি লাভ কৰা মানে দুৰ্জয় বাহক অদৃশ্য শক্তি আৰু অৰুণৰ দৰে উত্তপ্ত শুনিত আমি বিঠাই লাভ কৰিলো দাদা মোৰ এই দুৰ্জয় বাহুত থকা অদ্ভুত বলবিদ্যা আজিলৈকে কোনো অসৎ কাৰ্যত ব্যৱহাৰ কৰা নাই তেনেস্থলত এই শক্তি ব্যৰ্থ হোৱা কাৰণ আছে দাদা আমাৰ এই শক্তি আজিলৈকে কতো প্ৰকাশ কৰিবলৈ পোৱা নাই দাদা প্ৰকাশ কৰিবলৈ পোৱা নাই এইবাৰ কাৰ লগত যুদ্ধত অৱতীৰ্ণ হ'ব খুজিছা ব্যক্ত কৰা যদি তুমি অনুমতি দিয়া দাদা এইবাৰ মই জম্বুদ্বীপতে দিগ্বিজয়ৰ পাতনি মেলিব খোজো নিজ বাহুবলেৰে দৈত্যৰ দানৱ দক্ষ কিংবা নৰ বান্দৰ সকলোকে পৰাস্ত কৰি তোমাক একছত্ৰীয় সম্ৰাট পাতিব খোজো দাদা আৰু মই নিজেই প্ৰধান সেনাপতি হৈ তোমাক ৰাজ কাৰ্যত সহায় কৰিম দাদা নাই তোমাক মই অকলে ৰণলৈ পঠাই নিশ্চিন্ত মনে থাকিব নোৱাৰিম ভাতৃ যদি আমি দুয়ো ভাতৃ মিলে যুদ্ধৰ অভিযান কৰো আৰম্ভ তেন্তে আমাক যেনে যাবি নিজাবৰ এই ধৰাৰ বিলম্বৰ নোহে প্ৰয়োজন হস্তে হস্তে সুসজ্জিত হৈ আমি দিগ্বিজয়ৰ সূচনা কৰো আৰম্ভ দাদা ধ্বংস কৰো এফালৰ পৰা পাণ্ডৰ ৰাজ্য লাভ কৰোগৈ আমি দাদা হরি আরে প্রবেশিলাম ভামাজে বালি মহাবীরে সঙ্গে আহে তার ভাতৃ ঘুগ্রীব জান আরে হেন জানি মরণু
প্ৰৱেশিলা সভামাজে পৱননন্দনয়াৰে সংগে চলে কপিগণ অতি গুণ হেন জানি নৰলোকে এৰিয়ান আময়াৰে ৰাম হৰি বোলা নিৰন্তৰ আৰু যত মানে আছে কপিগণ অনতি পলমে আক্ৰমণ কৰিব মায়াবন্ত আৰু দমদমিয়ে গতিকে হস্তে হস্তে সজ্জিত হৈ সবজতে শত্ৰুৱে আমাৰ ৰাজ্য আক্ৰমণ কৰিব নোৱাৰে হকুতে জীবিত এই তব ভাতৃ বীৰ কি দৰে অসুৰে প্ৰৱেশ কৰিব আমাৰ ৰাজ্য তোমালোকে হস্তে হস্তে সুসজ্জিত হৈ প্ৰৱেশ দ্বাৰত হস্তম হৈ থাকিবা সবজতে কোনো অসুৰে আমাৰ ৰাজ্যত আক্ৰমণ কৰিব নোৱাৰে মহাকপিগণ থাকোতে কিয় চিন্তা কৰে কাৰণে কপিৰাজ মিছাতে চিন্তিত নহব আপুনি চিন্তা নকৰিব কপিৰাজ অচিৰতে বধ হব হে দুন্দুবি আৰু মায়াবন্ত উত্তম কপিগণ থাকিব সদা হস্তম হৈ শত্ৰুৰ বাবে কপিগণ নিজ ৰাজ্যৰ বাবে প্ৰাণ দিবলৈ যাতে তোমালোক কুণ্ঠাবোধ নোহোৱা আৰু আজিলৈ সভাই মানতে ভংগ কৰা হওক
লাগিল মর দেখা দুয়ো মহাদল দুয়ো দলে কৰিলা সমৰ কৰিলা সমৰ জয় লাগিল লাগিল ৰণ জয় লাগিল লাগিল জয় ৰণ ভয়ংকৰ পদ ভৰে বসুমতী পদ ভৰে বসুমতী জয় পদ ভৰে বসুমতী পদ ভৰে বসুমতী কম্বে থৰা থৰা কম্বে থৰা থৰা দাদা 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 হাৰি যাব নোৱাৰো আজি মায়ান্তৰ হাতৰ পৰা সাৱধান মূৰ্খ যুদ্ধৰ বাবে অত্যন্ত মূৰ্খ তোক পঠাওঁ আজি মই তোৰ অতিৰ হবে রাম কৃষ্ণ হরিও এহি ভুলি ও রাম কৃষ্ণ হরিও দুয়োজনে রাম কৃষ্ণ হরিও লাগিল সমৰ জয় লাগিল লাগিল ৰণ জয় লাগিল লাগিল ৰাম কৃষ্ণ হৰিও যুদ্ধ ভয়ংকৰ কৃষ্ণ হৰিও যুদ্ধ ভয়ংকৰ
জয় একজনে মারে অস্ত্র জয় একজনে মারে অস্ত্র রাম কৃষ্ণ হরিও একজনে হাত কৃষ্ণ হরিও একজনে কাপ জয় রাম হরি জয় রাম হরি রাম কৃষ্ণ হরিও ভোলা নিরন্তর কৃষ্ণ হরিও ভোলা নিরন্তর ভোলা নিরন্তর ওর মধ্যে অখর গর্ত ভিতরে ওরিসে পলায়ন ও দাদা ওদিকে ভয় ভয় যাও গর্তর ভিতরে দাদা না লাগে যাব তুমি দাদা তুমি গর্তর ভিতরে করিলে প্রবেশ অখুরে আমাক আক্রমণ করিব ওদিকে দাদা বলা আমি ঘুরি যাও নিজ রাজ্য ভয় হক্রে তুই তো জানোই অখর নিধন করে পর্যন্ত মই কেতিয়াও সিয়ন্ত নথাকো মই তোর ভিতরত করিম প্রবেশ ভয় যদি কত্তর মুখে দুগ্ধ নির্গত হই তেন্তে জানিবি মোর মৃত্যু হচ্ছে আর যদি গর্তর ভিতরে রক্ত নিগরিত হই তেন্তে জানিবি অখুরর নিধন হইছে কদিকে ভয় ওই গর্তরের ভিতর করিম প্রবেশ আর যেতিয়ালৈকে নহমই এই পর্যন্ত তাই গর্তর রক্ষিয়া হবি ভয়বন্ত হরি মাঝে রাবণর ভবে আরে লয় লাখে চলে আরে লয় লাখে চলে আরে লয় লাখে চলে
আরে কত ক্ষণে পাইলা গোয়া ভার ভিতর আরে নিরন তারে নরে আরে নিরন তারে নরে আরে নিরন তারে নরে ডাকি বোলা রাম রাম আরে নিরন্তরে সরে ডাকি বোলা রাম রাম মই সেই বিশাল সাম্ৰাজ্যৰ অধিষ্ঠিত মহাৰজা যাৰ নাম শুনিলে স্বৰ্গ মৰ্ত্য পাতাল কম্পমান হ'ব ধৰে যাৰ নাম শুনিলে স্বৰ্গৰ দেৱেন্দ্ৰ সিংহাসন থৰথৰকৈ কম্পমান হ'ব ধৰে মই সেই একচত্ৰী মহাৰজা দশাননী ৰাৱণৰ ভগ্নী নাম মোৰ সুপৰ্ণখা কিন্তু মোৰ প্ৰথম স্বামীৰ মৃত্যুৰ পাছতে দ্বিতীয় স্বামীক বিচাৰি বিচাৰি দ্বিতীয় স্বামীক বিচাৰি বিচাৰি পঞ্চৱতী বনতে সেই পঞ্চৱতী বনতে অনাই বনাই মই কৰিছোঁ বিচৰণ কিন্তু মই আজিও নাপালো মোৰ সেই মনোনীত বৰ আজিও মই এগৰাকী বিধৱাৰ দৰে জীৱন কটাব লগা হৈছে মই এগৰাকী পৰিছে আজি মই পঞ্চৱতী বনত হঠাতে দেখিছিলো দুজন মনুষ্য আজি পঞ্চৱতী বনতে মই দুজন সুন্দৰ মনুষ্য দেখিছিলো কি সুঠাম শৰীৰ কি ৰূপ লাৱণ্য চেহেৰা দেখিয়ে মই স্তম্ভিত হৈ গৈছিলো তাৰে ভিতৰত যদি মই এজনক মোৰ নিজ স্বামী ৰূপে পাব পাৰো মোৰ সেই অতীতৰ ভাগিত সপোনবোৰ পুনৰ সজীৱ হৈ উঠিব কিন্তু কেনেকৈ মোৰ জানো সেই ৰাক্ষসী দেহাটো দেখি সিহঁতে জানো মোক পত্নী ৰূপে কৰিব গ্ৰহণ নাই সিহঁতে মোৰ ৰূপ দেখি মোক কেতিয়াও গ্ৰহণ নকৰে মই কিবা এটা উপায় কৰিবই লাগিব উপায় পালো উপায় আহি নিজে থিয় দিছেহি সুপৰ্ণখাৰ আগত এতিয়াই যদি মই এজনী সৰগৰ ৰম্ভা মেনকা তিলোত্তমাৰ দৰে এজনী সুন্দৰী মোহিনীৰ ধাৰণ কৰি সেই সুন্দৰ পুৰুষ দুজনৰ যদি সন্মুখত থিয় দিওঁ মোৰ এই ৰূপ লাৱণ্য দেখাতে দেখি সিহঁতে মোক নিশ্চয় পত্নী ৰূপে কৰিব অনতি পলমে এজনী সুন্দৰী মোহিনী ৰূপ ধাৰণ কৰি সেই সুন্দৰ পুৰুষ দুজনৰ সন্মুখত মোৰ স্নেহ ভৰা প্ৰেম নিবেদন কৰোঁ যাও মই নম এতিয়া সুন্দৰী এজনী মোহিনীৰ ধাৰণ মই নম এতিয়া
দেখিব পৰা ৰূপৱতী ৰমণী কোন তুমি দেৱী নে মানৱী কিম্বা গন্ধৰ্ব কেন্দ্ৰ তোমাৰ বংশৰ পৰিচয় দি আমাৰ তিনিওৰে মনৰ কৌতূহল দূৰ কৰা ৰমণী সেই সুন্দৰ পুৰুষ নাম মোৰ সূৰ্পৰ দশানৰ ৰাৱণ কুম্ভকৰ্ণ বিভীষণ আৰু তোমালোকে যিয়ে পঞ্চৱতী বনত বাস কৰিছা এই বনৰ মহাৰজা শৰ আৰু দুখনৰ ভগ্নীময় নাম মোৰ সূৰ্পৰ দশা বাৰ তোমালোকতো কোননো তোমালোকৰ গৃহ সংসাৰ নাই নেকি এই হিংস্ৰ পানীৰে ভৰা অৰণ্যৰ মাজত তোমালোকে অকলে অকলে কৰিছা কি ৰমণী মই অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ নাম মোৰ শ্ৰী ৰামচন্দ্ৰ এওঁ মোৰ ভাতৃ অনুজ লক্ষ্মণ আৰু এওঁ জনক নন্দিনী সীতা মোৰ এই জীৱন সংগিনী সেই সুন্দৰ পুৰুষ কি কম মোৰ দুখৰ কথা প্ৰথম স্বামীৰ মৃত্যুৰ পাছতে দ্বিতীয় স্বামী বিচাৰি বিচাৰি মই পঞ্চৱতী বনতে অনাই বনাই ঘূৰি ফুৰিছোঁ আজিও নাপালোঁ মই মোৰ মনোনীত বৰ গতিকে সেই সুন্দৰ পুৰুষ লক্ষ্মী ৰূপে যেতিয়া আহি তোমাৰ গৃহত থিয় দিছোহি তুমি মোক নিৰাশ নকৈ তোমাৰ চৰণতে পত্নী বুলি মোক দিয়া ঠাই ৰমণী ৰূপে গুণে নামে জুতিৰে সুপৰ্ণখা নাম তোমাৰ উপযুক্ত হৈছে ৰূপৰ তুলনাত সৰগৰ দেৱতাও তোমাৰ বাবে নহয় যোগ্য কিন্তু ৰমণী কিন্তু তুমি যে দেখিছা মোৰ পত্নী মোৰ লগত এতিয়াও বিদ্যমান গতিকে অন্য পুৰুষৰ দৰে মই বহু বিবাহ বহু পত্নী কামনা নকৰোঁ হওঁ যে দেখিছা তেওঁকে তুমি বৰমাল্য প্ৰদান কৰি তোমাৰ মনোৰথ পূৰণ কৰাগৈ ঠিক আছে বাৰু হে সুন্দৰ পুৰুষ তোমাৰ ৰূপ যেউনিও সেই পঞ্চৱতী বন আলোকিত কৰি তুলিছে গতিকে তুমিয়ে মোক নিৰাশ নকৰি তোমাৰ চৰণত মোক দিয়া ঠাই দাসী ৰূপে শান্ত হোৱা ৰমণী তুমি কামনা লাভ কৰা নকবা তুমি নিশ্চয় জানা শ্ৰীৰাম সীতাৰ মই চিৰ আজ্ঞাবাহী তেনেস্থলত তুমি মোক পতি ৰূপে গ্ৰহণ কৰি তোমাৰ এই ৰূপ লাৱণ্য কিয় তুমি কলসিত কৰিব খুজিছা গতিকে পুনৰ তুমি শ্ৰীৰামচন্দ্ৰ কাষলৈ যোৱা তেওঁৰ ওচৰতেই তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব হে সুন্দৰ পুৰুষ তোমাৰ ভাতৃ লক্ষ্মণ হেনো তোমাৰ চিৰভিত্য চিৰভিত্য বিবাহ কৰি ৰাক্ষস কুলত মই কলংক সানিব নোখোজো যদি এই কথা মোৰ দাদা দশাননে গম পায় মোক দিব নিশ্চয় মৃত্যুদণ্ড হে কামিনী বল্লভ মই তোমাৰ চৰণত প্ৰণীত জনাইছো মোক তোমাৰ চৰণত পত্নী ৰূপে দিয়া ঠাই অসম্ভৱ ৰমণী মই ব্ৰতা সীতাক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ জগতত সতী ধৰ্ম থকালৈকে শ্ৰীৰাম আৰু সীতাৰ মাজত কোনোদিনেই নহ'ব বিশ্বে গতিকে তুমি এই স্থান ত্যাগ কৰি অন্য স্থানলৈ কৰা গমন কিমান চেষ্টা কৰিছো কিমান অনুনয় বিনয় কৰিছো মই এই সাধাৰণ সীতাৰ কাৰণে সেই দুই মনুষ্যই মোকে পত্নী মৰ্যাদাৰ পৰা বঞ্চিত কৰিব বিচাৰিছ বুজিলো মোৰ পথত শত্ৰুৰূপে থিয় দিয়া একমাত্ৰ পুত্ৰ নাৰী সীতা তোকে যদি মই প্ৰথমতে নিধন কৰি থওঁ এই দুই মনুষ্যৰ ভিতৰত মোক কোনোবা এজনে পত্নী ৰূপে কৰিব নহয় প্ৰথমতে মই তোকে
সীতা তই মোৰ পথত শত্ৰুৰূপে থিয় দিলি নহয় প্ৰথমতে মই তোকেই ভক্ষণ কৰিম পাপিষ্ট ৰাজ্যখিনি তোৰ অত্যাচাৰৰ বাবেই আজি তোক উপযুক্ত শাস্তি তোক এনে শাস্তি কৰিম প্ৰদান যি শাস্তি দেখি তই কোনোদিনে কোনো পুৰুষক চালনা কৰিব নোৱাৰিবি দেখা দে হৰ মজা আজি তোৰ কাৰণে এই মনুষ্য লক্ষ্মণে মই ডাকাই কৰিলে বহুত ভয়ংকৰ হ'ব তোৰ জীৱন বহুত ভয়ংকৰ হ'ব তহঁতৰ জীৱন যদি মোৰ দ্বাৰা দশাননৰ দ্বাৰাই তহঁতৰ সীতাৰ জুই যদি মই পঞ্চৱতী বলত জ্বলাব নোৱাৰো নাম মোৰ সূৰ্পদশা নহয় দশাননৰ ভগ্নী মই সূৰ্পদশা নহয় প্ৰতিশোধ ভয়ংকৰ হ'ব প্ৰতিশোধ ভয়ংকৰ হ'ব প্ৰতিশোধ ভয়ংকৰ হ'ব দাদা এই অৰণ্যত আৰু কিমান সমস্যাত সন্মুখীন হ'ব লাগিব তাৰ কোনো সীমা সংখ্যা নাই বলা বলা ভাই লক্ষ্মণ আমি এই স্থান ত্যাগ কৰি অন্য স্থানে কৰোঁ গমন এটি বিশেষ ঘোষণা হৰি প্ৰবেশিলা সভা মাজে দণ্ডুকা দুৰ্জন হৰি এহে পদ ভৰে বহুমতি কম্পে থনা থৰ হৰিয়ে লোকে এৰিয়া নকাম হৰি
রাম হরি রাম হরি ভোলা নিরন্তর হরি জয় প্রবে ইলা মাঝে দণ্ডু কাদুর জন জয় পদ ঘরে বকুমতি কতে মতে পাইলা গোয়াক ভাবি এ জয় রাম হরি রাম হরি বোলা নিরন্তর রক্ষপতি শোনা আমি রাক্ষস কুলৰ একোজন বীৰ যোদ্ধা আমাৰ ভয়ত স্বৰ্গৰ দেৱতা মাইত্যৰ মানৱ আৰু এই পাতালৰ পাখুকি ধৰা ধৰে কম্পমান কিন্তু শুনা ৰক্ষপতি স্নেহৰ ভগ্নী সুপৰ্ণখা পতি অন্বেষণত যোৱা বহুদিন হল অদ্য পৰিমিত অহা নাই সেয়েহে মই বৰ চিন্তান্বিত হৈ পৰিছো মোক ইয়াৰ এটা উচিত দুইজনে পৰামৰ্শ দিয়া তাৰ বাবে চিন্তা কৰাৰ নাই প্ৰয়োজন সম্ভৱত মায়াবিনী সুপৰ্ণখাই মনোমতপতি লাভ কৰি আনন্দৰে জীৱনে অতিবাহিত কৰিছে আৰু দাদা যদি মায়াবিনী সুপৰ্ণখাই মনোমতপতি লাভ কৰে তেন্তে ইষ্ট মিত্ৰ সকলোকে পাহৰি নাযাব জানো দাদা ৰক্ষপতি শূৰ্পণখা অতিকে দৃঢ়মনা তাইৰ অভিলাষ পূৰণ নোহোৱালৈকে কেতিয়াও ঘূৰি নাহে তথাপিও ৰক্ষপতিৰ যদি লাগিছে চিন্তা ভগিনীৰ বাবে আদেশ কৰক ৰক্ষপতি স্বৰ্গ মৰ্ত্য
অকস্মাৎ করে বিচারি আনে ভগিনীর সঙ্গে। দাদা রক্ষা কৰা দাদা তাই কৰিব লাগিব দাদা। কোনে আমার ইজ্জত করিসা কান্দন আর আয়ু শেষ হল একে অবলা নারীর চিৎকার হাই তিথিরা যোৱা দুইজনে কৰি হান এখন কোন সেই ৰমণী কিয় কৰিছে কন্দন আমাৰ ইজ্জত যোৱা অন্বেষণ দাদা মই শুনিছো কোনোবা নারীর করুণ কন্দন আদেশ করা দাদা মুহূর্তটা মই করছন লেখন। ৰক্ষপতি কন্দনৰ স্বৰ ক্ৰমান্বয়ে কাষ চাপি আহিছে আৰু এনে লাগিছে এই কণ্ঠস্বৰ যে আমাৰ চিৰপৰিচিত। ৰক্ষকুলত কিবা অঘটন ঘটা নাইতো ৰক্ষপতি? অন্বেষণ কৰা কোন সেই অবলা নারী? দাদা দাদা কর দাদা দুঃখর দাদা কর দাদা মোক রক্ষা কৰা দাদা মোক রক্ষা কৰা দাদা দাদা মোৰ স্নেহৰ ভক্তি উপন্মুখা দাদা এই ভক্তি কোনে তোর নাক কান করিলে সে দন আর আয়ু শেষ হল রক্ষকুলত ভক্তি ভগিনী কোনে করিলে তোর এনু অবস্থা? তার তার আয়ু ফাঁসি হলে হবে কত? তার কাজী মৃত্যুয়ে ধরছে কেখাতে। ক ভগিনী সকলো বিবরি ক। অংগছেদ ই অতি হৃদয় বিদাৰক ৰাৱণ কুম্ভকৰ্ণ মেঘনাদৰ ৰাজে চৰম অপমান। ভগিনী ক'ত আছে সেই দুষ্ট মনুষ্য? এতিয়াই তাৰ প্ৰতিশোধ ল'ম হাতে হাতে হাতে। স্নেহৰ ভক্তি মোৰ উপন্মুখা অতি অন্বেষণত গৈছিলি তই আৰু তোৰ তোৰ এনে মাৰি দৃশ্য দেখি এতিয়াও স্থিৰ হৈ থাকিব নোৱাৰো। তই দুখন আৰু তিথিৰা ৰক্ষপতি অন্বেষণ কৰিব লাগিব। ভগ্নী কোন সিহঁত? দাদা বিৰহত প্ৰাণ চাই যেন হৈছে মোৰ মুখেৰেও পাত নোলোৱা হৈ পৰিছে। তথাপিও কৈছো শুনা দাদা তোমাৰ ভক্তিৰ বিপৰ্যয়ৰ কাহিনী। সেই অযোধ্যাৰ মহাৰাজা দশৰথৰ পুত্ৰ ৰাম আৰু লক্ষ্মণ। দাদা সেই ৰাম আৰু লক্ষ্মণ নামৰ দুই মনুষ্যৰ লগতে এজনী সীতা নামৰ সুন্দৰী ৰমণীয়ে সেই পঞ্চৱতী বনতে একেলগে বাস কৰিছে দাদা। সেই সুন্দৰী সীতাৰ সৌন্দৰ্য সিমানেই অপূৰ্ব সকলোৰে মন প্ৰাণ মোহিত হৈ যায়। দাদা সেই সুন্দৰী সীতাকে হিচাপে আনি বুলি আগবাঢ়ি যাওঁতে সেই মনুষ্য লক্ষ্মণে মোৰ নাক কান কৰিলে। প্ৰতিশোধ লাগে প্ৰতিশোধ লাগে দাদা প্ৰতিশোধ লাগে।
নকৰিবি সুপৰ্ণখা সাধাৰণ মনুষ্যহে লগতে এজনী সুন্দৰী কন্যা দেখিলা ৰক্ষপতি অগ্নি সুপৰ্ণখাৰ চিকিৎসা কৰা আৰু তুমি মোৰ লগত বলা এই মনুষ্যকে বধ কৰি সুন্দৰী ৰমণীক মোৰ ভাজ্য কৰিব লাগিব বল বল সুপৰ্ণখা দেখুৱাই দে সিহঁতৰ বাসস্থান ক'ত 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 সেই মনুষ্য আমিও যাওঁ সেই মনুষ্যৰ বধৰ বাবে সীতা ৰাম লক্ষ্মণ আজি মোৰ দাদা হাই দুখনৰ হাতৰ পৰা কেনেদৰে ৰক্ষা কৰক সেই সত্যনাৰী সীতাকে চাওঁ অনতি পদমে মোৰ দাদা হাই দুখনৰ লগতে দেখুৱাই দিওঁগৈ সেই সত্যমণি বাসস্থান দাদা দাদা হাই লক্ষ্মণ দাদা সুপৰ্ণখাৰ বিলাই বিপত্তি দেখিলে ৰাৱণ কিম্বা কুম্ভকৰ্ণেও প্ৰতিশোধ নোলোৱাকৈ নাথাকে দাদা ৰাক্ষসৰ বাবে তুমি কোনো চিন্তা নকৰিবা ভক্তি দেখুৱাই দে দাদা এইটোৱে হৈছে মনুষ্যৰ ৰাম এইটোৱে হৈছে লক্ষ্মণ দাদা তোমাৰ ভক্তি যি দেখা কৰিলে সেই ক্ষুদ্ৰ মনুষ্য লক্ষ্মণে যোৱা দাদা জপিয়াই পৰা আমাৰ শত্ৰুৰ ওপৰতে এই দুই মনুষ্য নিধন কৰি সেই সুন্দৰী সীতাকে হৰণ কৰাৰ ব্যৱস্থা কৰা যোৱা দাদা পানী খোৱা তোমাৰ ভক্তিৰ ওপৰতে জপিয়াই পৰা তোমালোকে সেই ঘৰৰে বুধু মনুষ্য অগ্নিগঙ্গ সেত কৰি ভাবিছ নেকি হাৰি যাব পাৰিম বুলি আহ পাখন্দ দেখুৱা তহঁতৰ বলৰ বিক্ৰম আক্রমণ ও লাগিল মন দেখায় রণ ভয়ং কর বদা ভরে বসুমতী কম্পিবে লাগি সাৱধান মনুষ্য প্ৰাণ থাকে মানে যুদ্ধ কৰ নকৰি পলম তেন্তে সেই হও লাগিল লাগিল ৰণ দুয়ো মহা বিৰহৰিয়াৰে দুয়ো মহা
লাগিল না গিল রণ লাগিল না গিল রণ দুয়ো মহাবীর হরি আরে দুয়ো মহাবীর আরে অস্ত্রে হস্ত্রে আলিঙ্গন হস্তে হস্তে আলিঙ্গন যুদ্ধ ভয়ঙ্কর হরি আরে যুদ্ধ ভয়ঙ্কর হরি রাম হরি রাম হরি রাম হরি রাম হরি হরে রাম হরি রাম হরি রাম হরি রাম হরি ভোলা নিরন্তর হরি আরে ভোলা নিরন্তর হরি ভাই লক্ষ্মণ দাদা তুমি দেখিৰাকে বধ কৰি বৰ ক্লান্ত হৈ পৰিছা মই খৰ আৰু দুখৰক বধ কৰি আহোঁগৈ তুমি জানকী পানান্তৰ নিদিবা ভাল দাদা সাধারণ প্রাণিক বধ করি ভাবিছ নেকি রণ জয় হল বলি আহ মূর্খ মূর হমে যুদ্ধ করি দেখা তোর বলার বিক্রম অধম ৰাক্ষ সাক্ষাতে দেখিলি তই তোৰ সৈন্যগণৰ বিলয় তোৰো আজি সেই দখ জানিবি নিশ্চয় নীলাজ নিকৃষ্ট ৰাক্ষ তহঁতৰ বাবে আশ্ৰমৰ শান্তি কামী দেখি মুনিসকলে নোৱাৰে পাতিব যাক যজ্ঞ নিবিঘ্নে সেয়েহে তহঁতক বধ কৰি আশ্ৰমৰ শান্তি কামী দেখি মুনিসকলক মই উপকাৰ সাধো দেখা দক তার কিমান পরাক্রম লাগিল মররে অতি ভয়ঙ্কর লাগিল মর দেখা অতি ভয়ঙ্কর পদ ভরে গোকুমতি কম্পে থরা পদ ভরে গোকুমতি কম্পে ধরা হেন জানি নরলোকে এরিয়ান নিরন্তরে নরে ডাকিয়ে রাম রাম নিরন্তরে নরে ডাকি বুলা রাম রাম
হাই দুখন আর সেনাপতি টিখিরা কাক আও তাসা কিয় ঘূৰি অহা নাই সেই মনুষ্যক বধ কৰি কাক তাসা ইমান সুন্দর যুবক সাধারণ মনুষ্য হয় মোর ভাতৃ আর সেনাপতি হত্যা করিস হন রাবণ কুম্ভকর্ণ আর দুখন ভগ্নের সুপর্ণখা কি অঙ্গ ছেদ করিছিলে দে তার পত্যুতর তলিল তীক্ষ্ণবান মই লইছো তলে চাও সমরৎকারী জয় পরাজয় অধম ৰাক্ষ কিয় তই শ্ৰীৰামৰ পচন্দ অগ্নিত জাপ দি মৰিবলৈ আহিলি মহাবাহু জিতেন্দ্ৰ দশৰথী ৰাম কোনোদিনে যুদ্ধত নহয় হতাশ মূৰ্খ এয়া দিব্যবান মই চুৰিৰ ধনত বক্ষটোৰ হক চিৰাছে মই চাও তোর শক্তি কিমান রাঘবর হমেরন দণ্ডুকাদুর তাখিতা তাখিতা জড়ি হে রাখ ধাই দিধে ধীরা 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 তাখিতা তাখিতা ধীরা হে লাগিল লাগিল রণ দুয়ো মহাবীর রাঘবর হমেরন দণ্ডুকাদুর আরে রাঘবর হমেরন দণ্ডুকাদুর আরে হেন জানি নরলোকে ইরিয়ান কাম রাম হরি রাম হরি তুলানি কর আরে রাম হরি রাম হরি তুলানি রন কর নিশ্চয় বুঝিস মনুষ্য মনুষ্য হই ভগবানের অবতার ও প্রাণ যায় দাদা দাদা হরি আৰু ভাই লক্ষ্মণ আজি আমি এক মহাসংকটৰ পৰা ৰক্ষা পাম ব'লা আমি আশ্ৰমত খন্তে বিশ্ৰাম ল'ম
রাম হরি জয় রাজা লঙ্কেশ্বর জয় রাজা লঙ্কেশ্বর জয় রাজা লঙ্কেশ্বর জয় 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 অদ্ভুত নিপতিময় সুবর্ণ লঙ্কাত ত্রিভুবন বিজয়ময় রাজা লঙ্কেশ্বর আজি মোৰ আনন্দ উৎসৱ উঠলি উঠিছে আনন্দ কৰ উৎসৱ কৰ আর মহোৎসব কর যত আছে লঙ্কাবাসী আর মহানন্দ করিল আজি তই নিজেই লঙ্কেশ্বরে আজি লঙ্কাবাসী আনন্দত বলগি উড়াইল সিংহাসন কপি উঠিছে রাবণর হিংসাতে নয়নে দিব্যদৃষ্টি লাভ আর ক্লান্ত ওর হন্ত সেন্নমর বালার বান্ধব আজি দেখ মস্তকিত রাবণর ভাবনা অর্ধমেল পাহিতি পূর্ণাঙ্গ রূপলৈ পরিণত হৈছে ইহর ভবতার্তনাদ করি মোরে আনন্দময় সুবর্ণ লঙ্কাত অমঙ্গলর ঘোষণা করি অগ্নি কি হল তোর
দেখিছো তেজ কোনে তোৰ নাক কাণ কৰিলে ছেদন অন্তৰ প্ৰণমণি জন্মকৰ্তাৰ শিৱনম শিৱধম দেৱদে দানৱ ব্ৰাহ্মণ ক্ষত্য ইছিনিলে লংকেশ্বৰক নকৰিলে দৌৰ কোন হতে সহ্য কৰে আজি ৰাজা লংকেশ্বৰে কা ভক্তি কোন হয়তো ক্ষুদ্ৰ পতংগ দাদা তুমি দহানন্দ লংকেশ্বৰ জগদীশ্বৰ তুমি মহা আনন্দৰে ৰাজ সিংহাসনত বহি ৰাজ আনন্দৰে বাস কৰিছা আৰু ইফালে শত্ৰু পক্ষই আহি তোমাৰ চাউনিত প্ৰৱেশ কৰি সকলোকে এফালৰ পৰা ধ্বংস কৰি গৈছে দাদা কৈছো শুনা মোৰ বিপৰ্যয়ৰ কাহিনী অযোধ্যা সেই অযোধ্যাৰ মহাৰজা দশৰথৰ পুত্ৰ ৰাম আৰু লক্ষ্মণ সেই ৰাম আৰু লক্ষ্মণ নামৰ দুই মনুষ্যৰ লগতে এজনী সুন্দৰী সীতা নামৰ ৰমণীয়ে গোদাবৰী নদীৰ কাষত থকা পঞ্চৱতী বনতে একেলগে বাস কৰিছে দাদা সেই লগত থকা সুন্দৰী সীতাজনী সৌন্দৰ্য ইমানেই অপূৰ্ব দেখিয়ে সকলোৰে মন মোহিত হৈ যায় দাদা দশৰথ সেই সুন্দৰী সীতাজনীক তোমালৈ উপহাৰ হিচাপে আনি পুহি আগবাঢ়ি যাওঁতেই সেই নগণ্য মনুষ্য লক্ষ্মণে তোমাৰ ভক্তি ধৰা কৰিলে দাদা লাগে দাদা ভক্তি ভক্তি সামান্য মনুষ্য হে শ্ৰীৰাম লক্ষ্মণে ৰাৱণৰ জ্বলন্ত অগ্নিত জাপি যাবলৈ আহিলে বল বিদ্যহীন দুটা মনুষ্যৰ ইমান স্পৰ্ধা আজি স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সহায় হলো ৰাৱণৰ হাতত শ্ৰীৰাম লক্ষ্মণৰ নাই পৰিত্ৰাণ হল ভক্তি সিহঁতক দেখাইছে গৈ মোক বাসস্থান ক'ত শান্ত হোৱা দাদা শান্ত হোৱা শত্ৰুক নাশ কৰাটো দাদা বুদ্ধিমানৰ কাম গতিকে তুমি যদি তাকে নকৰি চলে বলে কিংবা কৌশলে যদি সেই সুন্দৰী সীতাজনীক হৰণ কৰাৰ ব্যৱস্থা কৰা দাদা সেই সীতাৰ ওপৰতে আত্মঘাতী হৈ সেই মনুষ্যৰ আত্মসমে নিজে দিব পাণ্ডৱ তুমি দাদা দশৰথ জগদীশ্বৰ তোমাৰ কাৰণে সকলোৰে সাধ্য দাদা তুমি যোৱা অনতি পলমে সেই সুন্দৰী সীতাকে হৰণ কৰাৰ ব্যৱস্থা কৰা তাৰ পাছত সেই মনুষ্য লক্ষ্মণৰ নিজে প্ৰাণ ধৰি দিব দাদা শ্ৰীৰাম লক্ষ্মণ দাদা সুন্দৰী সীতা শ্ৰীৰাম লক্ষ্মণ দাদা শ্ৰীৰাম লক্ষ্মণ বুজিলো কোন হেতু শ্ৰীৰাম লক্ষ্মণ ভক্তি নকৰিবা হওক তুমি বৈদ্য ধনন্তৰী ওচৰত গৈ তোমাক ঘা উপশম কৰা গৈ নোহেইটো চিন্তাৰ কাৰণ মাৰিচ মামাই সবাবৰ অৱতাৰ কাৰণ ৰাৱণৰ মুক্তি যজ্ঞ কৌল আৰম্ভ ৰাৱণৰ মুক্তি যজ্ঞ কৌল আৰম্ভ ৰাৱণৰ মুক্তি যজ্ঞ হল আৰম্ভ দাদা হয়তো দ্বাৰাই তহঁতৰ নহল নিধন
এইবাৰ নিশ্চয় তহঁতৰ হ'ব পৰাজিত। মোৰ দাদা দহাননে অনতি পলমে চলে বলে কিম্বা কৌশলে সেই সুন্দৰী সীতাকে কৰিব হৰণ। তাৰ পাছত চাম ৰাম লক্ষ্মণে কেনেকৈ আত্মঘাতী হৈ মৃত্যুবৰণ কৰে। সীতা সীতা সীতা